বহাগৰ প্ৰথম বিহুত আমাৰ গৃহিণীয়ে আমাক নহয় ভগৱানক সাক্ষী কৰি এভাগ সেৱা জনাইছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ গোটেই বছৰটি ভালে কুশলে যায়। আৰু সেয়া কৰিয়ে আমি ওলালোঁ খুৰা খুৰীৰ ঘৰলৈ। দেখিছেনে খুৰাৰ ঘৰত কিমান ধুনীয়া ধুনীয়া ফুল, তাৰপিছতে আমাৰ এই কণ কণ মাইনাবিলাকে কণী যুঁজুৱাইছিলে, তাকে আপোনাক অকণমান দেখাওঁ, চাই থাকক। আমাৰ কণী যুঁজোৱা পৰ্ব ষ্টাৰ্ট হৈ গৈছে। দেখিছা কোনে জিকিলে আমাৰ তুমি মাৰা ৰিয়ানা হাৰিছে। এয়া আমাৰ খুৰীয়ে খুৰাক এভাগ সেৱা জনাইছে বিহু দিনাখন, লগতে এখন ফুলাম গামোচাও দিছে মৰমত। দেখিছে কিমান মৰম দিলে, নতুন বছৰ ফুলাম গামোচা দিছে। থেংক ইউ। এয়া হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি, সৰুৱে ডাঙৰক সেৱা কৰা। খুৰাৰ ছোৱালীকেইজনীও মাক বাপেকক সেৱা লৈছে, দেখিছেনে বাৰু? আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয়। আৰু তাৰপিছত আমি চাহৰ লগত খালোঁ তিলপিঠা আৰু মুড়ি, তেল দিয়া পিঠা। আৰু তাৰপিছতে এই ওচৰতে ফুল দুযোৰমান আছিল, কপৌ ফুল, বৰ ধুনীয়া ধুনীয়া, তাকে অলপমান ভিডিঅ' কৰি আপোনালোকক দেখাওঁ বুলি ল'লোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল, আৰু দেখিছেনে তগৰ ফুল কিমান ধুনীয়াকৈ লাগিছে থোপা থোপা কৰি। আপোনালোকৰ বাৰু ঘৰত লাগিছেনে বাৰু তগৰ ফুল, কপৌ ফুল? পিছে কপৌ ফুল আজিকালি পাবলৈ বৰ দিগদাৰ, আপোনালোকৰ ফালে লাগিছেনে বাৰু জনাব এবাৰ। আৰু ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, যদি ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবই আৰু শ্বেয়াৰো কৰি দিব যদি ভাল লাগে। আৰু ভাল লাগিলে কৰি দিব, আৰু ভাল নালাগিলে নাই আৰু বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।